কেৱল শিলিগুৰিত চিকেন নেকেই নহয়, ইচ্ছা কৰিলে বাংলাদেশক দ্বিখণ্ডিত কৰিব পাৰে ভাৰতে। চীনৰ সৈতে লগ লাগি বাংলাদেশে যিমানেই ভাৰতৰ বিৰুদ্ধে কুৎসা ৰচনা নকৰক কিয়, বাংলাদেশৰ বেলিকা কিন্তু পাকিস্তানৰ দৰে অৱস্থা হ'ব যদিহে ভাৰতে আগ্ৰাসী মনোভাৱ লয়। ভাৰতৰ সীমাত লাগি থকা বাংলাদেশৰ ভূখণ্ডই এনে এক ভৌগোলিক অৱস্থানত আছে য'ত আৰু দুটা চিকেন নেক দেখিবলৈ পোৱা যায় ভৌগোলিকভাৱে। কেৱল শিলিগুৰিৰ চিকেন নেকেই নহয়, ভাৰত আৰু বাংলাদেশৰ সৈতে আৰু দুটা চিকেন নেক আছে, আৰু এই দুটা চিকেন নেক যদি ভাৰতে অধিকাৰ কৰে তেনেহ'লে বাংলাদেশৰ অৱস্থা দুখ লগা হ'ব। আৰু এই দুটা চিকেন নেকক লৈ শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদঙাই দিছে কোনকেইটা চিকেন নেক বাংলাদেশৰ সৈতে ভাৰতৰ সংযোগ আছে। ভৌগোলিক স্থিতিৰ ফালৰ পৰা বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰথমটো চিকেন নেকৰ দৈৰ্ঘ্য মাত্ৰ ৮০ কিলোমিটাৰ, অৰ্থাৎ মাত্ৰ ৮০ কিলোমিটাৰ অঞ্চল অধিকাৰ কৰিলেই বাংলাদেশে মানচিত্ৰৰ পৰা মুচিব লাগিব বৃহৎ ভূখণ্ড। প্ৰথমটো চিকেন নেক যদি আমি চাওঁ তেনেহ'লে পশ্চিমবংগৰ হিলিৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ বাংলাদেশলৈ মাজেৰে আহি মেঘালয়ৰ মহেন্দ্ৰগঞ্জত লাগিছেহি। আৰু এই অংশটো যদি ভাৰতে কেতিয়াবা কোনো কাৰণত অধিকাৰ কৰে তেনেহ'লে বাংলাদেশৰ এটা বৃহৎ অংশ অৰ্থাৎ বৃহৎ ভূমিখণ্ড বাংলাদেশে হেৰুৱাব লাগিব। ম্যানমাৰ সীমান্ত আৰু বংগোপসাগৰক স্পৰ্শ কৰি থকা বাংলাদেশৰ দ্বিতীয়টো অঞ্চলো হেৰুৱাবলগীয়া হ'ব পাৰে বাংলাদেশে। ত্ৰিপুৰা সীমান্তৰ পৰা বংগোপসাগৰৰ পাৰত লাগি থকা চৰচান্দিয়ালৈ মাত্ৰ ২২ কিলোমিটাৰ অধিকাৰ কৰিলেই সংযোগবিহীন হৈ পৰিব বাংলাদেশৰ আন এক বৃহৎ ভূখণ্ড। বাংলাদেশে যিমানেই ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ নকৰক কিয় ১৪ বাৰ জন্ম ল'ব লাগিব ভাৰতক আক্ৰমণ কৰিবলৈ। তেওঁলোকৰ দুটা চিকেন নেক আছে, আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে। গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম। আমাৰ যিটো চিকেন নেক আছে মেঘালয়দি চিটাগং পৰ্টত, সেইটো চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু, ৰিং এটা দলিয়ালেই পাই যায়। শেহতীয়াকৈ উত্তৰ পূবক লৈ বাংলাদেশে প্ৰস্তুত কৰা এখন মেপক লৈ বিতৰ্কৰ সৃষ্টি হৈছে, কিন্তু বাংলাদেশে হয়তো পাহৰি গৈছে তেওঁলোকৰ সামৰ্থ্যৰ কথা। একেদৰে ত্ৰিপুৰা সীমান্তৰ হাৰাবাটালি অঞ্চলৰ পৰা মাত্ৰ ২২ কিলোমিটাৰ বাংলাদেশৰ চৰচান্দিয়ালৈ এটা চিকেন নেক আছে, আৰু এই চিকেন নেকটোৱে বংগোপসাগৰৰ পাৰত চুই আছে। এই অঞ্চলটো যদি ভাৰতে কেতিয়াবা দখল কৰে বা অধিকৃত কৰে তেনেহ'লে কিন্তু বাংলাদেশে আৰু ম্যানমাৰ সংযোগী এটা বৃহৎ ভূমিখণ্ডও বাংলাদেশে হেৰুৱাবলগীয়া হ'ব পাৰে। উত্তৰ পূবেদি চিকেন নেক অধিকাৰ কৰি চীনক বংগোপসাগৰলৈ বাণিজ্যিক কৰিডৰ বনাবলৈ জনোৱা আহ্বান বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মহম্মদ ইউনিছৰ মূৰ্খামিৰ বাদে যে একো নহয় সেয়া ইতিমধ্যেই প্ৰমাণ হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত। নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ।